Hello students, last class আমি already discuss কৰিলো rural settlement ৰ কথাবিলাক pattern চালো আমি কেনেকৈ form হয় factor কোনখিনি থাকে form বলে rural settlement তো এইবিলাক আমি discuss কৰিলো hope তোমালোকৰ এইখিনি সকে clear হৈছে next আমাৰ টপিকটো হৈছে urban settlement যোনটো কোৱা হয় পৌৰবসতি এতিয়া আমি চাব লাগিব পৌৰবসতি কিয় form হয় তাৰ classification কি এইবিলাক তো urban settlement টো basically form বকত য'ত maximum manu relate হৈ থাকিব secondary tertiary quaternary or quinary occupation মই already আগৰ ক্লাছত এটো এইবিলাক ডিসকাস কৰিছিলো occupation বিলাকৰ কথা তো primary occupation ৰ লগত relate খুব কম মানুহ থাকে মানে ধৰা agriculture লগত বা pastoralism এইবিলাক খুব কম মানুহে তেনেকুৱা এৰিয়াত কৰে আৰু maximum মানুহ হয় industry লগত relate থাকিব বা service sector লগত related কিছুমান মানুহ থাকিব বা business কৰিব মানুহে তো তেনেকুৱা ধৰণৰ যোনবিলাক এৰিয়া তাত সাধাৰণতে আৰবান সেটেলমেন্টটো ফৰ্ম হৈ দেখা যায় তো এটো হৈছে আৰবান সেটেলমেন্টৰ কথাটো এতিয়া আমাৰ এটা টপিক আছে অৰিজিন অফ আৰবান সেটেলমেন্ট কেনেকেনো আৰবান সেটেলমেন্ট টা ফৰ্ম হ'ব আৰবান সেটেলমেন্ট টা তেতিয়াই ফৰ্ম হ'ব যেতিয়া কোনবা এটা এৰিয়াত থকা মানুহখিনিয়ে যেতিয়া প্ৰাইমাৰী অকুপেশনৰ ওপৰত ডিপেন্ড নকৰি প্ৰাথমিক খণ্ডৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ নকৰি যেতিয়া ইন্ডাষ্ট্ৰি লগত ৰিলেটেড কিছুমান কাম কাজ কৰিব বা নিজে কিছুমান বিজনেস কৰিব বা সাৰ্ভিস সেক্টৰৰ লগত ৰিলেট হ'ব যেনে তুমি ডক্টৰৰ কথা ক'ব পাৰা বা লয়াৰৰ কথা ক'ব পাৰা উকিল বা প্ৰশাসনিক কিছুমান কাম কাজ কৰা মানুহ এডমিনিষ্ট্ৰেটিভ সেকশনৰ তেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰে এন্টাৰপ্ৰেনিয়ৰ বিলাক হ'ব পাৰে উদ্যোক্তা বিলাক বা টুৰিজম সেক্টৰৰ লগত ৰিলেটেড কিছুমান মানুহ হ'ব পাৰে তাৰ মানে কথাটো এটোৱে যে ম্যাক্সিমাম মানুহ এগ্ৰিকালচাৰ টু বাদ দি বা প্ৰাইমাৰী অকুপেশন বাদ দি পেস্টোৰেলিজম পশুপালন এইবিলাক বাদ দি যেতিয়া তেনেকুৱা ধৰণৰ সাৰ্ভিসৰ লগত ৰিলেট হ'ব বা অকুপেশনৰ লগত ৰিলেট হ'ব ধৰা সেকেন্ডাৰী হক টাৰচিয়াৰী কোৱাটাৰনাৰী কুইনাৰী এইবিলাক অকুপেশনলে যেতিয়া মানুহখিনিয়ে কনভাৰ্ট হ'ব তেতিয়া তাক কোৱা হ'ব আৰবান সেটেলমেন্ট মানে হেতু কেনেকে উৎপত্তি হয় হেতু আৰবান সেটেলমেন্ট নহয় একচুয়ালি কিন্তু অৰিজিনটো তেনেকে হয় আৰবান সেটেলমেন্ট উৎপত্তিটো তেনেকে হ'ব তো এটো হৈছে আৰবান সেটেলমেন্টৰ কথা এতিয়া আমিনো কাক আৰবান সেটেলমেন্ট বুলি কম কোনটো এৰিয়াকনো আমি আৰবান সেটেলমেন্ট বুলি কম হেতুটো আমাৰ অকুপেশনটো চেঞ্জ হলে আৰবান সেটেলমেন্ট ফৰ্ম হে হ'ব কিন্তু আৰবান সেটেলমেন্টৰ প্ৰপাৰ টাৰ্ম ডেফিনিশনটো কি হয় এতিয়া তাৰ আগত আমি জানিব লাগিব সেন্সাস টাউন কি তো সেন্সাস টাউনৰ পিছতহে আমি আৰবান সেটেলমেন্টৰ কথালৈ আহিব পাৰিম তো এই সেন্সাস টাউন মানে হৈছে কি এখন গাঁও আছে সাপোজ সেই গাঁওখনৰ কি হ'ব যদিহে পপুলেশন 3000 ক্ৰস কৰিব এটা ৰুৰেল এৰিয়া আছে সাপোজ ৰুৰেল এৰিয়াটোৰ পপুলেশন যদিহে 3000 ক্ৰস কৰি গল আৰু পাৰ স্কয়াৰ কিলোমিটাৰত যদি পপুলেশন 400 ৰ এবভ থাকে হেতু দুই নম্বৰ কন্ডিশন ফাৰ্স্ট কন্ডিশনটো হৈছে পপুলেশন টু 3000 ক্ৰস কৰিব লাগিব হে ৰুৰেল সেটেলমেন্টটো তাৰ পিছত পাৰ স্কয়াৰ কিলোমিটাৰ পপুলেশন 400 ক্ৰস কৰিব লাগিব আৰু 75% ৰ ওপৰত যদি পপুলেশনটো 75% ৰ ওপৰত যদি সেকেন্ডাৰী টাৰচিয়াৰী কোৱাটাৰনাৰী আৰু কুইনাৰী দ্বিতীয়ক তৃতীয়ক চতুৰ্থক আৰু পঞ্চমক খণ্ডৰ লগত যদি মানুহখিনি এংগেজ হৈ থাকে তেতিয়া তাক ক'ব সেন্সাস টাউন অৰ্থাৎ কি হ'ব গোটেই ৰুৰেল এৰিয়াটো সাপোজ ৰুৰেল এৰিয়া বুলি নকলেও যদিহে কোনবা এটা এৰিয়াৰ পপুলেশনটো 3000 ক্ৰস কৰি গল 3000 ৰ অধিক হৈ গল আৰু প্ৰত্যেক কিলোমিটাৰৰ অন্তৰে যদি মানুহ 400 ৰো ক্ৰস কৰি যায় তাৰ মানে পপুলেশন ডেন্সিটি টো যদি 400 ক্ৰস কৰে তেতিয়া পপুলেশন ডেন্সিটি কি পাৰ্সনস পাৰ স্কয়াৰ কিলোমিটাৰ প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জনসংখ্যা থাকে তাকে কোৱা হয় জনসংখ্যাৰ ঘনত্ব এতিয়া জনসংখ্যাৰ ঘনত্বটো যদি প্ৰতি বৰ্গ কিলোমিটাৰত যদি 400 ৰো ক্ৰস কৰে আৰু 75% মানুহ যদি কৃষি বা তেনেকুৱা ধৰণৰ প্ৰাথমিক খণ্ডৰ লগৰ জীৱিকা বিলাকৰ লগত জড়িত নাথাকি দ্বিতীয়ক তৃতীয়ক চতুৰ্থক পঞ্চমক এইবিলাক খণ্ডৰ লগত যদি জড়িত থাকে তেতিয়া তাক কোৱা হয় সেন্সাস টাউন তো এটো তোমাৰ টাৰ্মটো তোমালোকে মনত ৰাখিব লাগিব সেন্সাস টাউনটো তাৰ পিছত আমাৰ নেক্সট সেন্সাস টাউন হে হ'ল এটো এতিয়া
সেইটোতো আমি আৰবান সেটেলমেণ্ট বুলি ক'ব নোৱাৰোঁ এতিয়া আৰবান সেটেলমেণ্ট বুলি আমি কেতিয়া ক'ম যেতিয়া সেই সেন্সাস টাউনখনত এখন নগৰ কমিটি বা টাউন কমিটি নহলে মিউনিচিপাল বোৰ্ড বা মিউনিচিপাল কমিটি যেতিয়া তাত ফৰ্ম হ'ব তেতিয়া তাক কোৱা হ'ব আৰবান সেটেলমেণ্ট এনেই সেন্সাস টাউনখন মানে আমি আৰবান সেটেলমেণ্ট বুলি কৈ দিব নোৱাৰোঁ যেতিয়া তাত এখন টাউন কমিটি অৰ মিউনিচিপাল কমিটি বা পৌৰসভা যেতিয়া গঠন কৰা হ'ব তেতিয়া তাক কোৱা হ'ব আৰবান সেটেলমেণ্ট তো সেই অৰিজিন অফ আৰবান সেটেলমেণ্ট বুলি ক'লে আমি সেইটো বুজিম কেনেকৈ আৰবান সেটেলমেণ্ট হ'ব তাৰপিছত কেনেকৈ তাৰ মানে মানুহখিনি বেলেগ অকুপেশ্যনৰ লগত এংগেজ হ'ব প্লাছ কেনেকৈ তাক সেন্সাস টাউনখন ফৰ্ম হ'ব আৰু তাৰপিছত তাক কেতিয়া আমি আৰবান সেটেলমেণ্ট বুলি ক'ম তো সেইখিনি হৈছে বেছিক কনচেপ্টটো তাৰপিছত আমি নেক্সট কনচেপ্টটো চাব লাগিব টপিকটো চাব লাগিব ক্লাছিফিকেশ্যন অফ আৰবান সেটেলমেণ্ট এতিয়া পৌৰ বসতিৰ আমি তাক বিভিন্ন ধৰণে ভাগ কৰি থোৱা আছে সেই ভাগবিলাকনো কি আমি সেই বিষয়ে ডিছকাছ কৰিব লাগিব তো যেতিয়া আমি কি হ'ব ক্লাছিফিকেশ্যনৰ কথা যেতিয়া আমি চাম তেতিয়া ক্লাছিফিকেশ্যনৰ কেইবাটাও টাইপ আছে এতিয়া তাৰ ভিতৰত আছে বেছড অন পপুলেশ্যন জনসংখ্যাৰ ওপৰত ডিপেণ্ড কৰি আমি আৰবান সেটেলমেণ্টটো কেনেকৈ ভাগ কৰিব পাৰোঁ বেছড অন ফাংচন বা ফাংচনেল ক্লাছিফিকেশ্যন অফ টাউন মানে পৌৰ প্ৰকাৰ্যৰ ওপৰত ভিত্তি কৰি কেনেকৈ আমি পৌৰ বসতিটো ভাগ কৰিব পাৰোঁ আৰু এটা আছে লোকেশ্যনেল ক্লাছিফিকেশ্যন অফ টাউন তো ইয়াৰ ভিতৰত ইম্পৰ্টেণ্ট হৈছে দুটা এটা হৈছে ফাংচনেল ক্লাছিফিকেশ্যন অফ টাউন আৰু এটা হৈছে বেছড অন পপুলেশ্যন জনসংখ্যাৰ ওপৰত ডিপেণ্ড কৰি আমি আৰবান সেটেলমেণ্টটো কেনেকৈ ভাগ কৰিব পাৰোঁ তো এতিয়া ফাৰ্ষ্টত আমি আহোঁ পপুলেশ্যনৰ কথাটো এতিয়া জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আমি আৰবান সেটেলমেণ্টটো কেনেকৈ আমি ভাগ কৰোঁ তো তাৰ আগত আমি কেইটামান কথা আমি জানিবলগীয়া আছে সেইটো হৈছে চবতকৈ ৱৰ্ল্ডৰ হায়েষ্ট পপুলেশ্যন থকা আমাৰ চিটিখন হৈছে টকিঅ' এইটো তোমালোকে মনত ৰাখিবা এইটো প্ৰায় এক্সামত আহে শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কছৰ কাৰণে এতিয়া আমি এতিয়া যে ভাগ কৰোঁ ক্লাছিফিকেশ্যন যে আমি কৰোঁ আৰবান সেটেলমেণ্টৰ আমি কি আমি পাওঁ সাধাৰণতে আমি সেইবিলাক শুনিয়ে থাকোঁ এটা হৈছে টাউন বুলি কওঁ কিছুমানক আমি তাৰপিছত কওঁ আমি চিটি বুলিও কওঁ বা আকৌ কওঁ আমি মিলিয়ন চিটি আৰু বাকীটো এইটো নুশুনিবও পাৰে তোমালোকে এইটো নতুন হ'ব পাৰে তোমালোকে টাৰ্মটো এটা আছে মেগা চিটি বা মেগাপলিছ এতিয়া কথা হ'ল আমি টাউন আমি সচৰাচৰ কৈয়ে থাকোঁ নগৰ বুলি চিটি বুলিও আমি কৈ থাকোঁ মহানগৰ এতিয়া কিহৰ ওপৰত বেছ কৰিনো আমি টাউন বা চিটি এনেকৈ আমি ক্লাছিফাই কৰিব পাৰোঁ সেই বেছটোৱেই হৈছে পপুলেশ্যন জনসংখ্যাৰ ওপৰত ডিপেণ্ড কৰি আমি এনেকৈ ভাগ কৰোঁ টাউন এখন চিটি এনেকৈ আমি ভাগ কৰি যাওঁ তো ফাৰ্ষ্টত আহোঁ আমি টাউনৰ কনচেপ্টটোলৈ আমি এতিয়ালৈকে পালোঁ চেন্সাছ টাউনৰ কথা জনগণনা চহৰ এতিয়া তাৰপিছত পালোঁ আমি আৰবান সেটেলমেণ্ট এতিয়া আমি এটা কথা গম পাব লাগিব আৰবান এৰিয়া মানে তাত পপুলেশ্যন বেছি থাকিব সেইটো আমি এটা কথা সেইটো জানিবই লাগিব এতিয়া আমি টাউনৰ কথালৈ আহোঁ এতিয়া টাউন বুলি কেতিয়া ক'ম আমি আৰবান সেটেলমেণ্টক যেতিয়া সেই এৰিয়াটোত পপুলেশ্যন 1 লাখৰ ওপৰত থাকিব 1 লাখৰ ভিতৰত থাকিব 1 লাখৰ ভিতৰত যেতিয়া পপুলেশ্যনটো থাকিব তেতিয়া তাক কোৱা হ'ব টাউন সেইটো বা নগৰ জনসংখ্যা মুঠতে থাকিব লাগিব 1 লাখৰ ভিতৰত নেক্সট আহি গ'ল চিটি যেতিয়া আৰবান সেটেলমেণ্টটোৰ পপুলেশ্যনটো 1 লাখতকৈ যেতিয়া ইনক্ৰিজ কৰিব ঠিক আছে 1 লাখতকৈ যেতিয়া বাঢ়ি যাব তেতিয়া তাক কোৱা হ'ব চিটি বা মহানগৰ সেইটো হৈ গ'ল মহানগৰ কনচেপ্টটো 3 নম্বৰত আমি পাম তাতকৈ মানে পপুলেশ্যন বাঢ়ি গৈ থাকিব আৰু সেইমতে তাৰ নামবিলাক বেলেগ হৈ গৈ থাকিব ফাৰ্ষ্টত আমি পালোঁ টাউন তাৰপিছত আমি পালোঁ চিটি নগৰ আৰু মহানগৰ এতিয়া আহি গ'ল মিলিয়ন চিটিটো কি যোনবিলাক আৰবান সেটেলমেণ্টৰ টোটেল পপুলেশ্যন 10 লাখতকৈ বেছি হৈ যাব 10 লাখ যেতিয়া ক্ৰছ কৰিব তেতিয়া তাক কোৱা হ'ব মিলিয়ন চিটি তো সেইটো হৈ গ'ল মিলিয়ন চিটিৰ কনচেপ্টটো আৰু তাৰ লগত ৰিলেটেড আৰু এটা কথা তোমালোকে জানি থোৱা ফাৰ্ষ্ট মিলিয়ন চিটিখন হৈছে লণ্ডন ৱৰ্ল্ডৰ প্ৰথম মিলিয়ন চিটিখনেই হৈছে লণ্ডন চহৰে প্ৰথমতে মিলিয়ন চিটিৰ নামটো পাইছিলে সেইটো আছিল তোমালোকৰ 1800 চনত লণ্ডনে প্ৰথম মিলিয়ন চিটিৰ মৰ্যাদা পাইছিলে তাৰপিছত আহি গ'ল মেগাপলিছ বা মেগা চিটি এতিয়া কি হ'ব যোনবিলাক আৰবান সেটেলমেণ্টৰ টোটেল পপুলেশ্যন
10 মিলিয়ন ক্ৰছ কৰিব তেতিয়া তাক কোৱা হ'ব মেগা চিটি বা মেগাপলিছ আৰু টকিঅ' যোনখন চিটি সেইখনে প্ৰথম মেগাপলিছ নামটো পাইছিলে বা মেগা চিটি তো তাত তাৰমানে ফাৰ্ষ্ট 10 মিলিয়ন পপুলেশ্যন ক্ৰছ কৰিছিল আৰু লণ্ডনত 1 মিলিয়ন পপুলেশ্যন ক্ৰছ কৰিছিলে ফাৰ্ষ্ট তো সেইকেইটা হৈছে ক্লাছিফিকেশ্যন বেছড অন পপুলেশ্যন কি পালোঁ আমি নগৰ মহানগৰ তাৰপিছত পালোঁ নিযুতাধিক চহৰ আৰু মেগাপলিছ বা মেগা চিটি তাৰমানে টাউন চিটি তাৰপিছত পালোঁ আমি মিলিয়ন চিটি আৰু মেগা চিটি বা মেগাপলিছ তো সেইকেইটা হৈ গ'ল ক্লাছিফিকেশ্যন বেছড অন পপুলেশ্যন নেক্সট টপিকটো হৈছে ক্লাছিফিকেশ্যন বেছড অন আৰ্বান ফাংচন বা ফাংচনেল ক্লাছিফিকেশ্যন অফ টাউন বুলি আমি ক'ব পাৰোঁ তাৰমানে পৌৰ প্ৰকাৰ্যৰ ওপৰত ভিত্তি কৰি চহৰৰ শ্ৰেণীবিভাজন এতিয়া ফাংচন মানে আমি অলৰেডি ৰুৰেল যোনখিনি ছেটেলমেণ্ট আছিল ৰুৰেল ছেটেলমেণ্টতো আমি পাইছিলোঁ বেছড অন ফাংচন বুলি মনত আছে চাগে তোমালোকৰ য'ত আমি কি চাইছিলোঁ ৰুৰেল ছেটেলমেণ্টটোৰ মেক্সিমাম মানুহৰ অকুপেশ্যনৰ ওপৰত বেছ কৰি ক্লাছিফাই কৰিছিল ইয়াতো একেই আৰ্বান ছেটেলমেণ্টতো একেই এইটো কেনেকৈ ক্লাছিফাই কৰে ফাংচনেল ক্লাছিফিকেশ্যন মানে সেই টাউন এৰিয়াটো বা সেই আৰ্বান এৰিয়াটোৰ মানুহখিনি মেইন অকুপেশ্যনটো কি বা সেই টাউনখন বা আৰ্বান এৰিয়াটো কোনটো কামৰ বাবে মানে পপুলাৰ বা বিখ্যাত সেইটোৰ ওপৰত বেছ কৰি পেলাই ক্লাছিফাই কৰা হয় বেছড অন যোনটো ফাংচন বুলি কোৱা হয় ফাংচনেল ক্লাছিফিকেশ্যন অফ টাউন তো তাৰ কেইবাটাও আমি ভাগ পাম তো তাৰ ভিতৰত ফাৰ্ষ্টটো আছে এডমিনিষ্ট্ৰেটিভ টাউন বা প্ৰশাসনিক চহৰ তো এডমিনিষ্ট্ৰেটিভ টাউন কি হয় এনেকুৱা তোমালোকে বহুত টাউনৰ নাম হয়তো শুনিছা বা নিজেও গৈছা চাগে তো সেই আৰ্বান এৰিয়াটোৰ পাৰ্টিকুলাৰ সেই টাউনখনতে গোটেই এডমিনিষ্ট্ৰেটিভ কাম কাজবিলাক হোৱা দেখা যায় যাক কোৱা হয় এডমিনিষ্ট্ৰেটিভ টাউন বা প্ৰশাসনিক চহৰ এতিয়া যদি আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ কথাই যদি আমি লওঁ গোলাঘাটৰ গোটেই এডমিনিষ্ট্ৰেটিভ কাম কাজবিলাক গোলাঘাট টাউনখনৰ যোনখন এৰিয়া সেইকণতে গোটেইখিনি হোৱা দেখা যায় তাৰমানে গোটেই এডমিনিষ্ট্ৰেটিভ কাম কাজবিলাক টাউনখনৰ সেই এৰিয়াটোত হয় তো আৰ্বান ছেটেলমেণ্টৰ যোনকণ এৰিয়াত তাৰমানে গোটেই এডমিনিষ্ট্ৰেটিভ কাম কাজবিলাক হয় সেই এৰিয়াটোত কি হয় এখন টাউন ফৰ্ম হয় আৰু সেই টাউনখনক আমি কওঁ এডমিনিষ্ট্ৰেটিভ টাউন বা প্ৰশাসনিক চহৰ সেইটো আমি কিহৰ ওপৰত বেছ কৰি ভাগ কৰিলোঁ ডিপেণ্ড অন কি কোনটো কামৰ কাৰণে তাৰমানে টাউনখন বিখ্যাত সেইটোৰ ওপৰত বেছ কৰি তো সেইটোকে কোৱা হয় ফাংচনেল ক্লাছিফিকেশ্যন নেক্সট ভাগটো আছে ইণ্ডাষ্ট্ৰিয়েল টাউন এনেকুৱা কিছুমান টাউন থাকে যোনবিলাক কিহৰ কাৰণে ফৰ্ম হয় সেই আৰ্বান ছেটেলমেণ্টটো কোনোবা এটা জেগাত যেতিয়া এটা ৰুৰেল ছেটেলমেণ্টেই হওক ৰুৰেল ছেটেলমেণ্টৰ থকা জেগা এটাত যেতিয়া এটা ইণ্ডাষ্ট্ৰি ডাঙৰ এটা ইণ্ডাষ্ট্ৰি এষ্টাব্লিছ কৰে সেই ইণ্ডাষ্ট্ৰিটোৰ লগত কি হ'ব সেই ৰুৰেল ছেটেলমেণ্টটোৰ মেক্সিমাম মানুহ এংগেজ হৈ যাব তেতিয়াই তাহাঁতৰ যোনটো অকুপেশ্যন প্ৰাইমেৰী অকুপেশ্যনৰ পৰা ছেকেণ্ডেৰী টাৰ্চিয়াৰী এনেকুৱা অকুপেশ্যনলৈ কনভাৰ্ট হ'ব আৰু সেই এৰিয়াটো লাহে লাহে টাউন এৰিয়ালৈ কনভাৰ্ট হ'ব তাৰমানে সেই টাউনখন ফৰ্ম হোৱাৰ মেইন ৰিজনটো কি ইণ্ডাষ্ট্ৰি তো সেইটো কাৰণে তাক কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল টাউন তাৰমানে টাউনখন ফৰ্ম হৈছে ইণ্ডাষ্ট্ৰিটোৰ কাৰণে টাউনখনৰ মেইন ফাংচনটো তাৰমানে ইণ্ডাষ্ট্ৰি তো সেইটো কাৰণে তাক কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল টাউন নেক্সট যদি আমি টাইপটো ক্লাছিফিকেশ্যনটোলৈ যাওঁ সেইটো হৈছে ট্ৰেড টাউন বা বাণিজ্যিক চহৰ এনেকুৱা কিছুমান টাউন আমাৰ আছে ইণ্ডিয়াত যোনবিলাক অকল কিহৰ ওপৰত বেছ কৰি ফৰ্ম হৈছে অকল বাণিজ্যৰ ওপৰত ট্ৰেডৰ ওপৰত ফৰ এক্সাম্পল কলকাতাত বিভিন্ন ধৰণৰ পৰ্ট আছে বন্দৰ আছে তো সেই বন্দৰবিলাকেদি আমাৰ ইণ্টাৰনেশ্যনেল ট্ৰেডবিলাক হয় তো সেই কলকাতা চহৰখন সেই ট্ৰেডৰ ওপৰত ডিপেণ্ড কৰি পেলাই ফৰ্ম হোৱা আমাৰ যদি অসমৰ কথা চাওঁ তিনিচুকীয়া চহৰখন এটা এক্সাম্পল হয় তিনিচুকীয়া চহৰখনৰ মেইন কামটোৱে হৈছে বাণিজ্য তো সেই তেনেকৈ ট্ৰেডৰ ওপৰত বেছ কৰি যেতিয়া আৰ্বান ছেটেলমেণ্ট এটা ফৰ্ম হয় বা টাউন এখন ফৰ্ম হয় তাক কোৱা হয় ট্ৰেড টাউন নেক্সট আমি যদি চাওঁ এটা আছে ট্ৰেন্সপৰ্ট টাউন এনেকুৱা কিছুমান টাউন আছে যোনবিলাক ফৰ্ম হৈছে অকল ট্ৰেন্সপৰ্টেশ্যন ছিষ্টেমটোৰ কাৰণে ফৰ এক্সাম্পল আমি ফৰকাটিঙৰ কথা ক'ব পাৰোঁ লামডিঙৰ কথা ক'ব পাৰোঁ তাত ইমান ডাঙৰ ৰেলৱে ষ্টেচন আছে প্লেটফৰ্ম আছে তো সেইটো মেইনলি ফৰকাটিং টাউনখন ফৰ্ম হৈছে সেই ৰেল ষ্টেচনটোৰ কাৰণে তাৰমানে ৰেল ষ্টেচন মানে কি ট্ৰেন্সপৰ্টেশ্যন তো সেই ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত বেছ কৰি যেতিয়া মানে টাউনখন ফৰ্ম হৈছে তাক কোৱা হয় ট্ৰেন্সপৰ্ট টাউন বা পৰিবহণ কেন্দ্ৰিক চহৰ আৰু কিছুমান তেনেকুৱা ক্লাছিফিকেশ্যন আছে সেইটো হৈছে কালচাৰেল টাউন যোনটো কোৱা হয় সাংস্কৃতিক চহৰ আৰু এটা হৈছে টুৰিষ্ট টাউন বা পৰ্যটন চহৰ এই দুটা মই বুজাইছোঁ এতিয়া কালচাৰেল টাউন
কিছুমান এনেকুৱা এৰিয়া থাকে যোনবিলাক টাউন এৰিয়া সেইবিলাক অকল বিখ্যাত তাহাঁতৰ কালচাৰটো লৈ পেলাই যদি আমি চাওঁ হৰিদ্বাৰৰ কথা ক'ব পাৰোঁ বাৰাণসীৰ কথা ক'ব পাৰোঁ এইবিলাক টাউন এৰিয়াত কি হয় বেলেগ ট্ৰেডৰ কাৰণেও নহয় বা ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণেও নহয় সিহঁতি ফেমাছ কিহৰ কাৰণে অকল সিহঁতৰ কালচাৰটোৰ কাৰণে আগৰ কিছুমান ৰিচুৱেলছ বা কালচাৰৰ কাৰণে সিহঁতি ফেমাছ হয় আৰু টাউন এৰিয়া এটা ফৰ্ম হৈছে সেইবিলাকৰ ওপৰত বেছ কৰি তো সেইটো কাৰণে তেনেকুৱা টাউন এৰিয়াবিলাকক কোৱা হয় কালচাৰেল টাউন নেক্সট যদি আমি চাওঁ পৰ্যটন চহৰ বা টুৰিষ্ট টাউনৰ কথা তাৰ এক্সাম্পল আমি ভাল এটা ল'ব পাৰোঁ একদম আমাৰ ওচৰতে থকা শ্বিলংখনৰ কথা ক'ব পাৰোঁ এতিয়া মেঘালয়ৰ যোনটো কেপিটেল শ্বিলঙত কি হয় শ্বিলংখনতো আগতে পাহাৰীয়া এৰিয়া তেনেকৈ আছিলে কিন্তু তাত যেতিয়া টুৰিজিম ছেক্টৰটো যেতিয়া তাত ডেভেলপ হ'ল তেতিয়া সেই এৰিয়াটো টোটেলি টাউন এৰিয়ালৈ কনভাৰ্ট হৈ গ'ল তাৰমানে টাউনখনৰ বেছটো কি টুৰিজিম তো তাক কোৱা হয় টুৰিষ্ট টাউন তো এনেকৈ কিছুমান আমাৰ ক্লাছিফিকেশ্যন আছে যোনটো কোৱা হয় ফাংচনেল ক্লাছিফিকেশ্যন অফ টাউন তো সেইকেইটাকে আমি নেক্সট ক্লাছত ভালছে ডিছকাছ কৰিম